নমস্কাৰ বন্ধুসকল, আজি গাড়ীখনৰ ব্লগ বনাব ল'লোঁ। এয়া দিলীপ দা সেই নতুন ব্লগটো প্ৰথমে ফিটিং কৰি লৈছে, এতিয়া ৰিং লগাইছে। চেপটো বহাবৰ কাৰণে এইটো ব্যৱহাৰ কৰে আৰু ৰিং কেলেম বুলি কয় এইটো। নিজা জেগা লৈ ল'ব দিন হ'ল আকৌ চেপত বহি যাব হয়নে? ঠাণ্ডা হ'ল না গৰম আছে ন। ব্লগৰ ভিতৰত আমি ৰিংযোৰ ফিটিং কৰিম এতিয়া। অকণ টোপৰ মাৰি এতিয়া ৰিংযোৰ ব্লকৰ ভিতৰত সোমাই দি ছেট হৈ গৈছে। লাল চাহখন খালে ন এতিয়া আকৌ লাল চাহ একাপ একাপ সকলোৱে খাই লওঁ, তাৰপিছত আকৌ ভাইটি আহি আছে দেই। চাহটো ভাল বনাইছে দেই, চাহটো বোলে ভাল বনাইছে, বৰ ধুনীয়া বনাইছে চাহটো। কোনে জানে বনাইছে? এই কোনেনো বনাব, শ্ৰীমতীয়ে বনাইছে। কামত ধৰিলোঁ। এইটো শ্বেয়াৰিংটো ফিটিং কৰি লৈছোঁ আগতীয়াকৈ। লগাই ল'ব লাগিব ন। এতিয়া ফিটিং কৰিলে ভাল হ'ব, একেচাতে হৈ যাব। এইটো কিন্তু জোৰ ধৰিব কিন্তু দেই অকণমান, পুৰা টাইট আছে। চাহ ব্লকৰ ৰিংটো অলপ টাইট, বাকী ব্লককেইটা কোমল থাকে। হ'ব দিয়ক। টিং ৰডডাল লগত ফিটিং কৰিব লৈছে। ঠিক আছে, সেইটো গজাল, এইটো গজন পিন, এইটো কানেক্টিং ৰড। এতিয়া চাৰ্কিলকেইটা লগাব লাগিব। চাৰ্কিলকেইটা ক'ত থ'লে হয়? সেইটো পিষ্টন চাৰ্কিল। কিছুমানে পিষ্টনৰ লক বুলি কয়, পিষ্টন চাৰ্কিল। নহ'লে গজন পিনটো ওলাই যোৱা চান্স থাকে, ব্লকটো খান্দি দিব। সেইটো কথা ন। চাৰ্কিলটো মেজাৰমেণ্টত বহাব লাগিব, ফুল মেজাৰমেণ্ট। লক প্লাছত ধৰি মিলাব লাগিব। এইটো বহিলে লক হৈ গ'ল। আকৌ এইটো চাইডে বহাব লাগিব। দুফাল ৰুলাৰ থাকে। কাণফুলি ৰিং, এইটো কাণফুলি আৰু মাইকী মানুহ নে ছোৱালী মানুহ নাজানো আৰু কাণফুলি দেখিবলৈ কাণফুলি কাৰণে বহুত কাম কৰে। গোটেইটো ধৰি থাকে নহয় এইটো। গোটেইটো ধৰি থাকে।
এইটো বহালোঁ। এতিয়া এই লকটো যে এইটো ঘূৰাব লাগিব, ফ্ৰী হ'ব লাগিব বস্তুটো ফ্ৰী হ'ব লাগিব, জাম ধৰিব নালাগে, আচ্ছা পূৰা মিলাব লাগিব। সেইটো কথা আছে এইটো মিলাই হৈ গ'ল, এতিয়া এইটো মিলাব লাগিব। এইটো হৈ গ'ল, ব্লককে ফিটিং হৈ গ'ল। ব্লক ফিটিং এতিয়া গাড়ীত খালি লগাব লাগে এইটো পূৰা ফ্ৰী থাকিব লাগিব এনেকৈ, আচ্ছা এনেকৈ খেলিব লাগে, জাম হ'ব নালাগে, এটা পূৰা ফ্ৰী থাকিব লাগিব। এইটো ব্লক ৰেডি হৈ গ'ল, নতুন ব্লক ৰেডি এইটো ঘাটটো এইফালে থাকিব লাগিব পূৰা মিলি, এইফালে নাথাকে, উল্টাফালে নাথাকে, অঁ সেইটো ইয়াৰ লগত এনেকৈ মিলাব লাগিব। আচ্ছা চিষ্টেম আছে চিষ্টেম আছে, কোম্পানী মতে যাব লাগিব। চশমা পিন্ধিলে মানুহজন ভাল লাগে কিন্তু দেই আৰু সেইটো হৈ গ'ল। এতিয়া এই পেকেটটোত ভৰাই থৈ দিম আৰু ভৰাই থৈ দিম, তাৰমানে কেলৈ দলি নোসোমাবলৈ অকণমান ধুই দে, দলি নোসোমাবলৈ বাছত ধূলি চুলি লাগিব পাৰে ন, ছেফটি ফাৰ্ষ্ট চেফটি ফাৰ্ষ্ট, ধূলি নোসোমাই আৰু ৰেডি হৈ গ'ল। চাইড কৰোঁ, চাইডকৈ থলোঁ। এইটো কেম্পা নহয় আকৌ দেই, এইটো পেট্ৰল হয় পেট্ৰল ৱাছ কৰিবলৈ, পাছ কৰিবলৈ হেডটো খুলিলি হেড। এতিয়া আমি গাড়ীৰ পৰা হেড আৰু ব্লক খোলা কামত লাগি গৈছোঁ। এইটো হেডটো ওলাই আহিছে, অঁ সেই কিবাত সেই এনেকুৱাকেইটা দিছিলে যে এনেকুৱা চাৰিটা দিছে নহয়, সেইটো হেডটো হৈ গ'ল। তোমাক খাই গ'ল এইকেইটা, অঁ সেইকেইটা নতুন লগাব লাগিব হয়নে? গাত হৈ গ'ল এইকেইটা, নতুন লগাব লাগিব। আচ্ছা এই বস্তুকেইটা মানে সিফালে এনেকুৱা হৈ গ'ল ন? নতুনটো চাওঁ কিমান উঠে এইটো। আচ্ছা হ'বলৈ কিবা কি ক'বলৈ কি থ'ম হ'ব এতিয়া হ'ব, অথনি খালা নাই? হাৰ্ড হৈ গ'ল, এইটো পুৰণা ব্লক, অৱস্থা বেয়া। এই চাইডটো নোখোৱা হ'লে এতিয়া ৰিং লগালে চলি গ'ল আৰু নহ'ব এইটো খাই গ'ল, এইটো নহ'ব। চলি আছে, চাফাই হেডটো চাফ চিকুণ কৰি থকা হৈছে, কৰি থকাৰ মাজতে ওলাল আকৌ আম, ঘৰৰে আম তাকে খাই আছে। ভাল লাগে, যেতিয়া আহি পাইছে আম খাম বুলি আৰু দিয়া খাই লৈ যা, সেইজোপা আম আম কেইটামান পকি আছে যেন লাগিছে। এইজোপা আম এজোপাই আছে আম, আমটো খাই বেয়া কৰিলোঁ। হেডৰ বেল্টকেইটা অলপমান পলিচ কৰি পিনি এই এৰিছেনে, বহুত কষ্ট এইকেইটা কৰোঁতে আমাৰ প্ৰায় 1.5 ঘণ্টা 2 ঘণ্টামান লাগি গ'ল। হেডটো এনেকৈ হয়গৈ। ring there is ring system আছে le কাম কৰি এ লক মানে হেলে কাম কৰি কথা
ব্লকটো বহাম। এতিয়া ব্লকটো বহিছে দেই। এনেকৈ মিলাই ল'ব লাগিব, মিলাই লৈ বহাব লাগিব। এইটো বহিলে বহি গ'ল। ব্লকটো বহি গ'ল। কামুৰি লাগিছে নি? হে কামত হেডটো ফিটিং কৰিব লাগিব। হেড আহি গ'ল, হেড ফিটিং হ'ব এতিয়া। বেণ্ডিং চব হৈ গ'ল, এটা ফিটিং কৰিব লাগিব। চাওঁ সেইটো জেকেটটো চুঙি ৰাবাৰ, চুঙি ৰাবাৰ। চুঙি ৰাবাৰ, ৰাবাৰটো এনেকৈ ফিটিং কৰিব লাগিব। ঠিক আছে ন, ঠিক সোমাই যাবহি। ভাৰত সোমাই যাব। চিষ্টেম আছে। এইটো ঘাটত সোমাই গ'ল। দুফালে দুটা লাগে ন? দুফালে দুটা লাগে, এটা তল পিনে এটা ওপৰ পিনে। এইটো হৈ গ'ল। এতিয়া আঠা লগাম। আঠা লগাই দিম এতিয়া। মই আহিছিলোঁ কঁঠালা আঠা বুলি আহিছিলোঁ, এইটো কঁঠালা আঠা নহয়। এইটো কিবা নাম এটা আছে ইয়াত। নাম এটা আছে। ক'লা ক'লা মিলি গৈছে ন? মিলি গৈছে ক'লা ক'লা। ঐ আঠাটো ইমান টাইট, বৰ টাইট। আঠা দিলে আৰু লিক নহয় আৰু। একদম ফিক্স হৈ যায় হয়নে? ফিক্স হৈ যায়, ৰবৰ হৈ যাব এইটো। আৰু এটা আছে ৰেড বন গেছকেট মেকাৰ। সেইটো ভাল, বেয়া নহয়। ৰেড বন গেছকেট মানে ৰঙা আঠাটো যে, সেইটো। সেইদিনা এটা আঠা লগাইছিলোঁ, ইমান ভাল ন। ইমান কি আছিলে নামটো আঠাটো? এচি বন আছে। গেছকেটটো আনিব লাগিব। এইটো চুঙিটো বহি গ'ল। হেড গেছকেট পিতলৰ নি এইটো? তামৰ তামৰ তামৰ? পিতলৰ নাথাকে, তামৰ। তাম দিয়ে, সেইটো নজ্বলে মানে তামটো। আচ্ছা, সেইটো কথা। টানটো মানে গৰমটো সহ্য কৰিব পাৰে, জুইটো ৰাখিব পাৰে মানে। বেলেগ দিলে মানে এইটো ৰাখিব নোৱাৰে, বেলেগ আঠা দিলে। তো আঠাটো দিলে মানে এইটো কি হয়, হেডটো মানে বস্তু লাগি ধৰিব, মানে নিহিলে জেগাৰ পৰা। এই জেগাত লাগি থাকিব। আৰু যদি আঠাটো নিদিলে বাই চান্স লৰিলে ঘূৰি যোৱা চান্স, তেতিয়া মানে হাৱা লিক কৰা চান্স আছে। সেইটো হাৱা লিক কৰিব। সেইটো ফিটিং হৈ গ'ল ইয়াত। গেছকেট কৰি ফিটিং কৰিলোঁ পিতলৰ লগত। এইটো হেড গেছকেট বুলি কয় ন? হেড গেছকেট। হেড গেছকেট হৈ গ'ল, এতিয়া ফিটিং হৈ যাব। এতিয়া ফিটিং হৈ যাব ইয়াত। জয় বাবা বিশ্বকৰ্মা। এই বাবা বিশ্বকৰ্মা দিয়া। বহি গ'ল। বহি গ'ল। চুঙি ৰবৰ লগত ফিটিং হৈ গ'ল ধুনীয়াকৈ। হৈ গ'ল। এতিয়া ৰকাৰ ছেট লগাব লাগিব। সেইটো হৈ গ'ল। পুচৰত কিবা বহাই ল'ব লাগিব। চুঙিৰ ভিতৰতে সোমাই যায় নেকি? সোমাই যাব ইয়াৰ পুচৰত। ফিটিং হৈ গ'ল, হৈছেগৈ আৰু। দুটা থাকে নি? দুটা থাকে। পুচৰত
এতিয়া মানে ঠেলি থাকে মোবিলত আছে মোবিলত এইটো হ'ল ৰকাৰ ৰকাৰ কোনোবা ঢেঁকী বুলি কয় ঢেঁকী এইটো ইংলিছত ৰকাৰ হ'ল ঢেঁকী বুলি ক'লে কোনোবা চিনি নাপাব অসমীয়াত ঢেঁকী অসমীয়াত ঢেঁকী ঢেঁকী ইংলিছত ৰকাৰ মানে ঢেঁকী লিখীয়া কাম কৰি থাকে যে সেইটো কাৰণে ঢেঁকী বুলি কয় আৰু ইয়াতো আঠা লাগিব ইয়াতো অকণ আঠা লগাই দিলে ভাল হ'ব কোনোবা ফালৰ পৰা লিকেজটো নহয় অকণমান দিলে হয় বেছি নালাগে ৰকাৰকেইটা খাই গ'ল এইটো বদলি কৰিব লাগিব খুলিব লাগিব আমাৰ আকৌ ন এই পোষ্টৰ দুডালৰ লগত আছে ন ওচৰত ভাল লাগিছে সেইটো তাৰমানে অকলে লগত নি থাকিলে সেইটো গাড়ী দুডালৰ ওপৰত ডিপেণ্ড কৰে মজাকে লগাব লাগিব ন গৰম দিনত গৰমে পূৰা তেল খাই আচ্ছা চাহ হেল্ল' স্পিনটা যেতিয়া মই বিচাৰি তাৰমানে পোচ বাঢ়ি খেলি মেলি থাকে যেতিয়া হয় নে এটা ক'লে সেইটো দেখি কাম কৰোঁ আচ্ছা এইটো কথাটো যিটো টাইপ হৈ গ'ল নে চেভিং পুলিটো টানি ঠাণ্ডা মাৰি এটা আবার একদম ঠান্ডা অবস্থা নাকি ভাইটি শুব বিছনাখন চফা কৰি লৈছে শুব যায় এই ভাইটি তলত সোমাই ল'লে গাড়ী তলফালে এয়া মোবাইল চেম্বাৰ লগোৱাৰ পিছত আমি গাড়ী ষ্টাৰ্ট দিম ষ্টাৰ্ট দিয়াৰ পিছত গাড়ী ফিটিং হৈ গ'ল দৌৰিবলৈ ফাইনেলি ভিডিঅ'টো ইয়াতে সামৰি দিলোঁ দেই বাই বাই